ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এক অত্যন্ত ৰূপহী চহৰ কোহিমা। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ উচ্চতাত অৱস্থিত এই কোহিমা কেৱল নাগালেণ্ডৰ ৰাজধানীয়েই নহয়, বৰঞ্চ এয়া হ'ল আংগামী নাগা জনজাতিৰ এক ঐতিহাসিক বাসস্থান। কোহিমা এনে এখন চহৰ য'ত ঘন সেউজীয়া পাহাৰ, মেঘৰ মাজেৰে ৰেঙনি মৰা ৰ'দ, বৰষুণে ধুই যোৱা ৰাস্তা আৰু পাহাৰৰ ভাঁজত লুকাই থকা এখন বৰ মৰম লগা চহৰ। পিছে ইয়াৰ মেৰপেচ লগা পাহাৰীয়া ৰাস্তাত বাইক চলাই যোৱাৰ হেঁপাহটো মোৰ বহুত দিনৰ পৰাই আছিল, আৰু ফাইনেলি বাইকখন লৈ ওলাই পৰিলোঁ কোহিমালৈ বুলি। গুড মৰ্ণিং গাইজ, কি খবৰ চবৰে? এক্সাইটমেণ্টৰ কোনো সীমা নাই আজি মোৰ কাৰণে, কাৰণ আমি গৈ আছোঁ আজি প্ৰায় 1 বছৰ পিছত পাহাৰলৈ। এইটো ডেষ্টিনেশ্যনটো গম পালে আপোনালোকে। আজি গৈ আছোঁ আমি নাগালেণ্ডৰ কোহিমা। মই গৈ আছোঁ আৰু মোৰ লগত মোৰ বেষ্ট ফ্ৰেণ্ড এজন, একদম বাল্যকালৰ বন্ধু। সি আৰু মই আছিফ। ৰাতিপুৱা টাইম এতিয়া মাত্ৰ 7টামান বাজিছে। আচলতে আমি ওলোৱা টাইম বহুত সোনকালে আছিলে, 3টামান বজাত, কিন্তু দেৰিকৈ হোৱাৰ কাৰণে গমকে নাপালোঁ। এলাৰ্মো বাজিছে, গম নাপালোঁ। এইটো ৰাইডত আচলতে মোৰ বৰ মন গৈ আছিলে সেইখন ল'বলৈ, GT 535খন, কিন্তু সেইখনৰ মানে ইঞ্চুৰেঞ্চো নাই, পলিউশ্যনো নাই, আৰু আমি প্লেন কৰিছোঁ ইমাৰ্জেঞ্চিকৈ। নগাঁও যাতে এইটো ৰাস্তাৰ কণ্ডিশ্যন। সেইটো আছিফ। আহা, এইটো আকৌ অফ ৰোড আহি গ'ল। এই ৰাস্তাখিনি প্ৰায় 3-4 বছৰমান হ'ল এনেকুৱাই পৰি আছে। চাওক ন অৱস্থা। ৰূপহীৰ পৰা নগাঁও সংযোগী, আকৌ এইফালে তেজপুৰো ওলাব পাৰে। কি ক'ম মানে, আমাৰ আচলতে এইখিনি আমাৰ অসমীয়া পাহাৰ, নাগালেণ্ডৰ পাহাৰ বহুত দূৰ আছে। এতিয়া আমি এতিয়া নগাঁও বাইপাছৰ পৰা দক্ষিণ ফালে সোমাই আহিছোঁ হোজাই ৰাস্তা হৈ। এতিয়া আমাৰ ভৰাব লাগিব পেট্ৰল অলপ। মোৰতো আছে, আধামান আছে, আছিফৰ লাগিব বুলি কৈ আছে। এতিয়া আগত ক'ৰবাত গৈ পেট্ৰল ফিল আপ কৰি মোৰ বাইকত 380 টকা লৈছে পেট্ৰল ফুল কৰোঁতে। আচলতে মই 2 দিন আগতে অলপ ভৰাই থৈছিলোঁ। ডিমাপুৰ 162 পাইছেনে গাইজ? এইটো ভৰিৰে চলোৱা, এই ডাচাবিলাকত ধাৰ দিয়া হয়। হেলমেটটো লগাই লওক। চাওঁতে 60 কিলোমিটাৰ পাৰ কৰিলোঁ, 60 কিলোমিটাৰ পাৰ কৰি দিলোঁ। ভাই, এইটো ৰাস্তা এইখিনি চাগে বেয়া আছে। আগত দুয়োফালে চেগুনৰ বাগান, ঠাণ্ডা লাগি গৈছে একদম ঠাইডোখৰ। ৱাও, কাৰ্বি আংলঙৰ ছাইডেদি গৈ আছোঁ আমি। আকাশত ডাৱৰ আছে, বৰষুণো নাই, আৰু সিমান প্ৰখৰ ৰ'দো নাই। এনেকুৱা বতৰত বাইক চলাই ভাল লাগে। তো আমি এতিয়া ডবকা পাৰ হৈ ডিমাপুৰ আছে, ইয়াৰ পৰা 115, কোহিমা 187। ৱাহ, ইয়াৰ পৰা মেপো লগাই ল'লোঁ। কোহিমা লগাইছোঁ, ইয়াৰ পৰা 187, 186 মান দেখাই আছে। ইয়াত অকণ ৰেষ্ট লৈ ল'লোঁ, কাৰণ 100cc বাইকটো বহুত হিট হৈ আছিলে, মোৰ মানে ভৰিত গৰম লাগি আছিলে। তো ওলাওঁ আৰু এতিয়া। আহা, অ' ভাই, গৌ মাতা ইমান গৰু। ৰাস্তা উল্টা চাইডত আনি আনিছে আকৌ। 1 কিলোমিটাৰ পৰা এনেকুৱাই ৰাস্তা চলি আছে, আৰু পিছততো কোনোবা জাবৰ গাড়ী চাগে পাল্টি খাইছে, গোটেই জাবৰ জোঁথৰ ৰাস্তাত পৰি আছে। আগলৈ কিমান দূৰ বা আছে এনেকুৱা ৰাস্তা নাজানো, কিন্তু কণ্ডিশ্যন খুবেই বেয়া। এইটো লাডাখৰ অফ ৰোড হৈ আছে। আকৌ পানী বোকাটোৰ কাৰণে অলপ দিগদাৰ লাগে। বাইকো গধুৰ হৈ আছে, পিছত বেগো বন্ধা আছে ন, শ্লিপাৰী ৰাস্তা ভয় লাগে। মানে এইটো নদীৰ পানী চাগে,
উপচি ৰাস্তালৈকে আহি গৈছিলে। এইটো ডাক চাইছেনে? স্পেচ টেকনলজি, ৱাও হোৱাট এ ৰাস্তা ব্ৰ। ডিমাপুৰলৈকে ৰাস্তা এনেকুৱা থাকিলে হাৱা ওলাই যাব আমাৰ। नितिन गडकरी जी को कुछ बोल रहा था आसिफ ने। এটা কথা লক্ষ্য কৰিছেনে? আমাৰ যেতিয়া হাইৱেবিলাকৰ কণ্ডিশ্যন এনেকুৱা থাকিব, গাঁওবোৰৰ ৰাস্তা কেনেকুৱা? ঠাইখনৰ পৰিস্থিতি সলনি হ'বৰ বাবে, ধনী হ'বৰ বাবে ৰাস্তা বহুত ভাল ভূমিকা পালন কৰে দেই। ৰাস্তা য'ত ভাল, সেই ঠাইও উন্নত থাকে। এতিয়া আমাৰ ৰাস্তাই বেয়া, আমি কেনেকৈনো উন্নত হ'ম? একে ডকমকা পুলিচ ষ্টেচন, কাৰ্বি আংলং। হাই, বানপানী ইয়াত হৈছিলে। বানপানী চব বুঢ়াই পেলাইছিলে চাগে। আমাৰ এইটো বহুত ডাঙৰ সমস্যা। বানপানীৰ সমস্যাটো কেতিয়া যে দূৰ হ'ব? নাগালেণ্ডৰ পাহাৰ দেখা গৈ আছে। সেইটো চাওক, পাহাৰটো কিমান ওখ, ডাৱৰে যেন আৱৰি ধৰিছে। তালৈ গৈ আছোঁ। এনেকুৱা ঠাইত বাইক চলালে কিমান ভাল লাগে ন? চাৰিওফালে পাহাৰ, এইফালেও পাহাৰ, পিছফালেও পাহাৰ। তো আপোন পাহৰা হৈ গৈছোঁ। চলো, গোটেইখিনি দাঙি দিছোঁ। 100cc চাওক কিবা লৈ যায়। ৰাস্তা ইমান পোনপটীয়া ৰাস্তা, একদম চিধা 70। এতিয়ালৈকে যায় আৰু এইখন মানে চাৰিওফালে টোল গেটেৰে বেৰ দি থৈছে। আৰু ইমান বেয়া ৰাস্তা, এইটো হাইৱেটো ইমান বেয়া। এইটো কাৰণে টোল অপেনিং হোৱা নাই। দূৰৰ পৰা মই ভাবিছোঁ অপেনিং হৈছে। চিষ্টেমক জাৰ্জ কৰি আছিলোঁ, এতিয়া চাওঁ টোল গেট অপেনিং হোৱা নাই। নে আগতে অপেন হৈছিলে, বন্ধ কৰি থৈছে, নাজানো। ঠিকে আছে, ইমান টোল গেট ভাল নহয় আমাৰ কাৰণে। ইয়ালৈকে বাতাবৰণ আমাৰ অসমৰ নিচিনাই পৰিস্থিতি, তন্ত্ৰ। খেতি বাতি আছে, ৰোৱা নাই এইফালে। আমাৰ ফালে ধান ৰুলে, কঠীয়া ৰুলে, এইফালে কিন্তু এতিয়াও ৰোৱা নাই, চহাই আছে। নে বানপানীয়ে থৈ গ'ল। ডিমাপুৰ 60, কহিমা 130। আমাৰ ৰাতিপুৱাৰ পৰা 150 কিলোমিটাৰ কমপ্লিট হ'ল। ইয়ালৈকে অহা কাৰ্বি আংলঙৰ এইখিনি ঠাইত একচুৱেলি গাড়ী মটৰ বহুত কম। এইটো হাই ৰোড, কিন্তু নগাঁৱৰ সেই মেইন হাই ৰোডৰ নিচিনা ইয়াত ভিৰ নাই। ৰাস্তা হাইৱে হ'লেও এইটো চব কিমান ডাঙৰ ডাঙৰ গাঁত, মাজে মাজে ভয় লাগি আছে বাইক চলাওঁতে। কেতিয়াবা আকৌ আগত ডাঙৰ গাঁত আহি যায়। আৰু একচুৱেলি ভূমিস্খলন হৈ থাকে ন, লেণ্ডশ্লাইড। এইটো চাগে ৰাবাৰ বাগান হয়নে? চাওকচোন, ৰাবাৰ বাগান হ'লেতো ভাল। মই মাজতে কেৰেলা ফুৰিব গৈছিলোঁ, তাতো ৰাবাৰ বাগান বহুত, প্লাইউড কোম্পানীবিলাকত লাগে। আমাৰ অসমখনতো তেনেকুৱা ব্যৱস্থা এটা কৰিলে হয়। এই পাহাৰবোৰ কাৰ্বি আংলঙৰ যিহেতু কৰি আছে, তাত গছ গছনিৰ ঠাইত ৰাবাৰৰ খেতি কৰি দিয়ক, ৰাবাৰ গছ। কেঁচামালটো পাই গ'ল, তেতিয়া প্লাইউড কোম্পানীবিলাক গঢ়ি উঠিব। আমাৰ অসমত কিমান মানুহ তাত কাম কৰি আছে? প্ৰায় 30 লাখৰ অধিক। 30 লাখৰ অধিক মানুহ কেৰালা প্লাইউড চাইউড এইবিলাকতে লাগি আছে। আমাৰ ইয়াত যদি তেনেকুৱা কোম্পানী চোম্পানী হ'লে হয়, তেতিয়াহ'লে আচলতে সেইটো এটা পজিটিভ পইণ্ট হ'ল হয়। নাগালেণ্ডত এণ্ট্ৰি হ'ল আমাৰ। এতিয়া ILPটো চেক কৰাব লাগিব ইয়াতে। এইটো অফিচ চাগে।
सर ILP कहाँ पर चेक होगा? ILP कहाँ पर चेक होगा? क्या बोला? ILP हाँ हम नागालैंड जा रहे हैं असम से। हो जाएगा इधर जाएंगे हम। আচ্ছা এইটো ILP চেক নকৰাই নেকি? আমাৰ অসমৰ পৰা আহিছোঁ বুলি কোৱাত যাব দিছে আৰু। আগত ক'ৰবাত ৰখাই নেকি চাওঁ, ইয়াততো চেক নকৰিলে। নাই আমাক ভালে পাইছে, গম নাপাওঁ। এতিয়া ডিমাপুৰ আহি পালোঁ। ডিমাপুৰ কিবা খাব লাগিব, ভোক লাগিছে। এইখনতে খাই লওঁ নেকি? ঐ খাব লাগিব না, ক'ত ৰখিবা? ইয়াত ৰখিবা নেকি? অঁ এইটোত ভাল হ'ব, ইয়াতে ভাল হ'ব, আগত গাড়ী ৰখাব পাৰিম। আমি খাবলৈ লৈছোঁ ডাল ফ্ৰাই আৰু নান। এয়া আছে, তাৰ বোলে বেয়া ভোক লাগিছিলে। আচ্ছা খাই লওঁ এটা। আমি আছোঁ এতিয়া ডিমাপুৰত। ৰাতিপুৱা খাই অহাৰ পিছত ৰাতিপুৱা আচলতে ডাইটটো ভালেই হৈছিলে। কঁঠালৰ আৰু পন্তা ভাত মাৰি আহিছিলোঁ মই। ভোকটো এতিয়া লাগি আহিছে, বোলো ডিমাপুৰৰ পৰা খাই লওঁ, পিছত কুহিমালৈ গৈ কিবা বেলেগ চিন্তা কৰিব। ডিমাপুৰ এক্সপ্ল'ৰ কৰিব আছিলে, কিন্তু এতিয়া আজি ডেষ্টিনেশ্যন কোহিমাত যাওঁ, আহোঁতে ডিমাপুৰ এক্সপ্ল'ৰ কৰিম। কোহিমা ইয়াৰ পৰা 70 কিলোমিটাৰ, দেখাইছে 2 ঘণ্টা 4 মিনিট। গাড়ী আৰু মনটো বহুত বেয়া লাগি আছে। আমাৰ যন্তৰ মন্তৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিমান প্ৰহাৰ কৰা হৈ আছে পুলিচৰ দ্বাৰা। কেতিয়াবা ভাবিলে আচৰিত লাগে ন, আমাৰ দেশখন কোনফালে গৈ আছে। আমাৰ ষ্টুডেণ্টৰ ভৱিষ্যত ধ্বংস কৰা হৈ আছে। এতিয়া দেশ সংকটত, যেতিয়া আমি আল্টিমেটলি সংকটত। টমটম দেখিবলৈ পোৱা নাই, কিন্তু এটা ইয়াত টমটম নাই, অটো আছে, অটো। আমাৰ এণ্ট্ৰি এতিয়া পাহাৰত হৈ গ'ল, দুয়ো ছাইডত ওখ ওখ পাহাৰ, মাজেৰে গৈ আছোঁ। এইটো চেন বহুত ভাল লাগিছে, সেইটো চাইছেনে? একদম কিমান ওখ ওখ পাহাৰ ছাইডত, ৱাও। এই শিলকেইটা শ্বেপটো চাইছেনে? পথালিকেইটা কেনেকৈ ওলাই আছে। ভূমিস্খলন ৰখাৰ কাৰণে লোহাৰ জাল লগাই দিছে, নেট। সেইটো কাৰণে সেইটো লাইন বন্ধ কৰি ৰখা হৈছে। এইটো লেণ্ডশ্লাইড হৈছে। অ' ভাই, সোনকালে পাৰ হ'ব লাগিব এইখিনি। এতিয়া সেইটো ছাইডত বাওঁ ছাইডত লেণ্ডশ্লাইড হোৱাৰ কাৰণে সেইটো ৰাস্তা ব্লক কৰি থৈছে। এইখিনি লেণ্ডশ্লাইড বেছি হৈ চাগে, বহুত নেট লগাই থোৱা আছে, মানে ডেঞ্জাৰটো আছে ইয়াত। আৰু এইখিনি ঠাই সোনকালে পাৰ হোৱাটোৱে ভাল, ভয়ো লাগি আছে অলপ অলপ। ডিমাপুৰৰ পৰা নাগালেণ্ডলৈ এতিয়া যিমান দূৰ আহিলোঁ, গোটেইখিনিত ডেঞ্জাৰ। লেণ্ডশ্লাইডৰ সম্ভাৱনা আছেই মানে। ৱাও, এই পাহাৰটো কিমান ধুনীয়া লাগিছে, বহুত ওখ। চব ধুই ল'লোঁ, ফ্ৰেছ হৈ গ'লোঁ একদম। বহুত ঠাণ্ডা, পাহাৰৰ ওপৰৰ পৰা আহি আছে চাগে। ইয়াত 15 মিনিটৰ বঢ়িয়া ৰেষ্ট এটা মাৰি দিলোঁ। মুখ চুখ ধুই পাহাৰীয়া পানীত একদম ফ্ৰেছ হৈ গ'লোঁ। এতিয়া কোহিমা আছে 37 কিলোমিটাৰ, 1 ঘণ্টা 9 মিনিট। বেলি এতিয়াও বহুত বাকী আছে, 2টামান বাজিছে চাগে। এতিয়া আমি সোনকালে আহি গ'লোঁ যে, ক'তো নৰখিলোঁ বেছি।
বলক যাত্ৰা আকৌ আৰম্ভ কৰোঁ আছে ব'লা পাহাৰৰ ওপৰ ভাগ ডাৱৰে কেনেকৈ টাচ কৰি আছে ওপৰলৈ গুচি গৈ আছে ৱাও ৰাস্তা পাহাৰৰ চাৰিওফালে পকাই পকাই উঠি আছে ৱাও মেন ইয়াতে লেণ্ডশ্লাইড হৈছে চব বহুত ডেঞ্জাৰ আছে মোৰ আগৰ ভিউটো চাইছেনে ষ্টানিং ভিউ মেন ডাৱৰে কেনেকৈ চুই আছে পাহাৰক ৱাও ৰঙা পাথৰ এইফালে ক'লা আলকাট্ৰাৰ নিচিনা এইটো চব পাহাৰটো বঢ়িয়া লাগিছে ষ্টানিং এই ভেলীটো চাইছেনে একদম ইয়াৰ পৰা সৰু এটা ষ্টেপ তাৰ পেপাৰত এটা ষ্টেপ ন আছে ধুনীয়া ভিউ ন বোলা আগলৈ গুচি যাওঁ চাইছেনে পাহাৰৰ ওপৰত সেইখনে কহিমা চহৰ ৱাও জিলিকি আছে একদম দূৰৰ পৰা আমি পাই গ'লোঁ আছিফ ক'ত খিচো ফাইনেলি গাইজ কহিমা পাই গ'লোঁ ইয়াতো দেখাতো লাগি আছে 2 কিলোমিটাৰ নহ'ব কিন্তু মেপত কিমান দেখাইছে 18 কিলোমিটাৰ মানে এনেকৈ ঘূৰি উঠিব লাগিব এই গাড়ীখন নাগালেণ্ডত বহুত দেখিবলৈ পোৱা যায় কেইবাটাও দেখিলোঁ বহুত পাইছোঁ মানে এইটো অৰুণাচলৰ পৰা ৰূপা হৈ আহোঁতে যেনেকুৱা ৰাস্তাটো পোৱা যায় ছেম তেনেকুৱা লাগি আছে আৰু এতিয়া অলপ ঠাণ্ডা যেন লাগি আছে গোটেই ৰাস্তা প্ৰায় অসমৰ নিচিনা গৰমেই কিন্তু এতিয়া কহিমা পোৱাৰ আগে কহিমা এইটো ওপৰৰ চহৰটো যে সেইখন কহিমা পোৱাৰ আগে হেলমেটৰ ভাইজৰত ফগ জমি আছে উহাই নিহাত আৰু ঠাণ্ডা এটা লাগি আছে বহুত ভাল লাগি আছে এতিয়া এনেকুৱা ফিল হৈ আছে যেন আমাৰ সেই পুহমহীয়া আবেলি একদম গেলা বোকা এইটো মানে পাহাৰৰ ৰাস্তাবিলাক যে এনেকুৱা অকোৱা পকোৱা থাকে কৰ্ণাৰবিলাকত সেইটো পাহাৰৰ ওপৰৰ পৰা পানী বাগৰি আহে পানীবিলাক মানে পাৰ হ'ব নোৱাৰাতো ৰাস্তাৰ ওপৰেদি যায় এইটো আকৌ JCB বনাইও আছে এইটো মই মানে কি গোটেই ৰাস্তা এনেকৈ পাহাৰবিলাকত যে ডাৱৰ লাগি আছে পাহাৰৰ ওপৰত এইখিনিৰ পৰা মোৰ চকুটো আঁতৰাই নাই মানে মই চাই আছোঁ বাইক চলোৱা দিগদাৰ পাওঁ মাজে মাজে বহুত ভাল লাগে ভাই মই ভবাই নাছিলোঁ নাগালেণ্ড ইমান ধুনীয়া ৱেলকাম টু কহিমা আমি আহি পালোঁ ইয়াৰ পৰা কহিমা টাচ চিটিটো কেনেকুৱা লাগিছে চাইছেনে ওপৰৰ পৰা চাগে তললৈ বহুত বঢ়িয়া লাগিব সেইখিনি ঠাইত অকণমান ঠাইত ৰ'দ বাকীখিনি আন্ধাৰ পৰি গ'ল ৱাও ব'লা টাউনত সোমালোঁ 1-1.5 ঘণ্টাৰ পৰা উঠি আছোঁ ডিমাপুৰতকৈ এতিয়া বহুত ওপৰত এনেকুৱা এটা ৰোড দুয়োকাষেদি এহাৰিকৈ বিল্ডিং আছে আৰু পিছফালে একো নাই পিছফালে ঘাটি এটা ৰাস্তাৰ কাষতে বজাৰ চজাৰ লাগি আছে এইফালে গাড়ীও পাৰ্ক কৰি থৈছে দোকান পোহাৰ চব ৰোডৰ কাষতে হোটেল চোটেল চব ইয়াতে আছিফে সুধি আছে ক'ত আহিলোঁ কহিমা টাউন
ইমান পাহাৰ বগোৱাৰ পিছত ইমান ধুনীয়া এখন টাউন পালোঁ আমি বহুত ভাল লাগি আছে প্ৰথমবাৰ নাগালেণ্ড আহিলোঁ কহিমা আহিলোঁ চাইড পাৰ্কিঙৰ কাৰণে দি দিছে মানে ইয়াত ৰাখিবলৈ জেগা নাই যে বাওঁফালে গোটেই একোৱেই নাই তলত মানে এখন এইটো ৰাস্তাই তো ৰাস্তাটোতে মানে পাৰ্কিঙৰ ব্যৱস্থা কৰি দিছে এফালে গাড়ী অহা যোৱা কৰি আছে আনফালে পাৰ্কিং এইটো ছিষ্টেমো ভাল লাগিছে নহ'লে ইমান মানুহ থাকিলেহেঁতেন ক'ত ইয়াত ৰখি ক'ৰবাত থকাৰ প্লেন বা তেনেকুৱা কিবা এটা চিন্তা কৰোঁ আৰু ইমাজিন কৰিব নোৱাৰে এক্সপিৰিয়েঞ্চ এটা আৰু তুমি প্ৰথম আহিছা নে আগত বেলেগ কিবা এটা ৱাৰ্ল্ডত আহি কিনে ছিষ্টেমটো ভালে ন তো গাইজ আহি পালোঁ আমি কহিমা আচলতে আমি আহি কিনে বহুত সময় ৰুম বিচাৰি নাপালোঁতো তাৰপিছত বিচাৰি বিচাৰি ৰুম পাওঁতে অলপ এন্ধাৰ হৈ গ'ল নহ'লে কহিমা এইটো পিছফালে কহিমা টাউন হয় আৰু মুখেৰে চাওক আমাৰ শীতকালত যেতিয়া আমি জাৰ দিনাখন এনেকৈ হা কৰিলে ধোঁৱা ওলা ইয়াত ওলাই আছে কিন্তু আমাৰ ঘৰতে এইটো সময়ত নোলাব আমি ৰুমটো যে পাইছোঁ বহুত ভাল ৰুম পাইছোঁ বহুত কম দামত আচলতে এইখিনি ঠাইত ৰুম বহুত এক্সপেঞ্চিভ হয় এতিয়া আমাৰ অলপ কম দামত লাগিছিলে আৰু দুজনে মিলি যি ৰুম পাইছোঁ 1000 টকাত মই ৰুমটো দেখাম পিছত বহুত বঢ়িয়া আপোনালোক আহিলেও ইয়াত থাকিব পাৰিব ৰুমৰ নামটো কিবা আছিলে কেকেছ হোমষ্টে কেকেছ হোমষ্টে মই এইটো পিন কৰি দিম বাৰু আমি আছোঁ মানে কি কহিমা টাউনৰ মাজমজিয়াত এইটো পিছফালে ভিউটো চাই আছে ৰাতি চাগে বেছি ধুনীয়াকৈ অহা নাই কিন্তু বহুত ধুনীয়া দেখিবলৈ খোৱা বোৱাৰ ব্যৱস্থাটো হোটেলৰ মেনেজমেণ্টে কৰাই দিছে আমি খালি কৈ দিছোঁ কি খাম বাকী ব্ৰেকফাষ্টটো ফ্ৰী দিছে কমপ্লিমেণ্টাৰী আমি এতিয়া অলপ ওলাই যাম বাহিৰলৈ ৰাতি কহিমা টাউনটো কেনেকুৱা এক্সপ্ল'ৰ কৰিম কিবা কিবি খামো গোটেই দিনটো এবাৰে খাইছিলোঁ মই কম খাই আৰু কালি ক'ত যাম কালি প্লেনিংটো ভাবি আছোঁ আমি কালি দিনটো ইয়াতে কহিমাতে থাকিম কহিমা চেণ্টাৰটো একদম মূল জেগাটো ইয়াৰ পৰা নামি আপুনি যিকোনো গাঁৱলৈ সোমাব পাৰে যেনেকৈ হ'ল বিচুৱেমা গাঁও জুলেকে তাৰপিছত আপোনাৰ জুকোভেলি ট্ৰেকিং এইটো এপাৰ্টমেণ্টত আৰু 3জন ল'ৰা ষ্টুডেণ্ট হয় ৱেষ্ট বেংগলৰ সিহঁত কালি ট্ৰেকিঙত যাব আহি গম পালোঁ কথা পাতি আৰু আমি ট্ৰেকিংটো কৰিব নোৱাৰিম এতিয়া বৰষুণৰ ছিজন আৰু আমি সেইটো কাৰণে প্ৰিপেয়াৰ হোৱাও নাই নাগালেণ্ড চোৱাৰ চবতকৈ ভাল ঠাইও হয় সেইখন এতিয়া আমি জুলেকে যাম খনমা ভিলেজ এছিয়াছ ফাৰ্ষ্ট গ্ৰীণ ভিলেজ সেইখন চাবলৈ মোৰ বৰ হেঁপাহ বাৰু মানুহে যিবিলাক কথা কৈছিলে মই যে আগতে শুনা যে নাগালেণ্ডৰ বিষয়ে নাগালেণ্ড তেনেকুৱা যেনেকুৱা মানুহে কয় তেনেকুৱা নহয় আমি আহোঁতে আমাৰ ILP পাৰ্মিটটো চেক কৰা নাই আপোনালোকে ভিডিঅ'ত চাইছেই চাগে আৰু মানৱতা কেনেকুৱা আমি যোনটো হোমষ্টেত আছোঁ ইয়াত মানে কি পাৰ্কিঙৰ জেগা নাই এতিয়া পাৰ্কিঙৰ জেগা নাই ক'ত ৰখাম একচুৱেলি এটা প্ৰব্লেম হ'ব যে বৰষুণ দিলে বৰষুণটো ইয়াত মন গ'লে দি দিয়ে সেইটোতো বেলেগ কথা বৰষুণ দিলে তিতিব আৰু বাইকখন আৰু ৰুম ইয়াতো মই ক'লোৱেই নহয় এটা ৰাস্তা মানে ৰাস্তাৰ ছাইডত এনেকৈ খলককৈ এটাৰ তলত এটা একদম তললৈকে কহিমা টাউনখন এতিয়া হোমষ্টে জেগাই নাই ক'ত দিব পাৰ্কিঙৰ প্লেচ সেইটো কাৰণে গাড়ী ক'ত ৰাখিছোঁ জানে একদম ৰোডৰ কাষত গৰাকীজনীয়ে কি কৈছে জানে 2 বছৰ ধৰি এখন বাইক ইয়াতে পৰি আছে কোনেও নিবলৈ অহা নাই কোনো খা খবৰ নাই একো নাই এইটো চুৰো হোৱা নাই এইটো চবতকৈ ডাঙৰ কথা চুৰ হোৱা নাই বাইকখন তো বাইদেউজনীয়ে কৈ আছিলে যে আপুনি ইয়াত ৰখাই ঘৰৰ পৰা আহিব পাৰিব বাইক ইয়াতে থাকিব ইমান বিশ্বাসী মানুহ বাকী বহুত ভাল এক্সপিৰিয়েঞ্চ থাকিল আৰু এতিয়া অলপ ওলাই যাম ভিডিঅ' চাই থাকক ক্ল'জ কৰা নাই এতিয়াও আৰু অলপ আছে বলক আমাৰ কম দামৰ ৰুমটো অলপ দেখাই দিওঁ আপোনালোকক আহা সেইটো 2টা বেড মই আৰু আছিফ মই এইটোত পৰি থাকিম আছিফ এইটোত পৰি থাকিব এইখিনি আৰু বাকী এইটো খিৰিকীৰ পিছফালে কোনো ভিউ নাই এইটো ইনচাইড ভিউ পাবলৈ হ'লে ইয়াৰ পৰা ওলাই এই চিধাকৈ সৌ চাইডত গৈ কিনে ভিউ ধুনীয়াকৈ আহি থাকে বাৰু কহিমা থাকি যদি ভিউ নথকা ৰুমত থাকোঁ তেতিয়াহ'লেতো কথাটো বেয়া দেখি ন কহিমা দেখিবলৈ জেগা এতিয়া আপোনালোকে ইয়াত যিকোনো ৰুম ল'ব চবতে মানে ভিউ আছে তো এতিয়া আমি অলপ বাহিৰলৈ যাম বাইক ক'ত ৰখাইছোঁ আৰু কেনেকৈ ৰখাইছোঁ সেইটো দেখাম লেটছ চলো এইটো চাওক কিমান কুঁৱলী হৈ আছে মানে ইয়াত মানে ডাৱৰ আহি সোমাইছে আমাৰ বাইকটো এইটো আছিফৰ বাইক
এইখন মোৰ তো ইয়াত এইটো হ'ল অপেন ৰোড মানুহ আহি আছে চব এইফালে এইটো ৰাস্তা বাইক ৰাতিটো ইয়াতে থাকিব সেইটো চব কুঁৱলী কেনেকৈ পাৰ হৈ আছে চহৰত এতিয়া মই আছোঁ নাগালেণ্ডৰ কোহিমা চহৰৰ মাজমজিয়াত এইটো ৰাস্তা চাইছেনে কিমান তললৈ নামিব অঁ গাড়ী আহিছে টাউনটো ইমান ধুনীয়া লাগিছে ওপৰফালে ওপৰে কুঁৱলী বৈ আছে আমি তললৈ খোজকাঢ়ি গৈ আছোঁ তলতে বিন্দাছ লাগিছে ভাল লগা বস্তু কি জানে কোহিমা চহৰত বহুত ধুনীয়া এখন হস্পিটেল ৱকিং হস্পিটেল গোটেই ৰাতি কুহিমা টাউনতে ফুৰি থাকোঁ চাইছেনে আমাৰ একদম যেতিয়া পুহমহীয়া ঠাণ্ডা যেতিয়া থাকে তেতিয়া এনেকুৱা কুঁৱলী পৰে ৰাতিপুৱা টাইমত কিন্তু ৰাতি হোৱাৰ লগে লগে চব একদম চবতে কুঁৱলী হৈ আছে ব্লাক হৈ আছে বহুত বঢ়িয়া লাগিছে আৰু মই আৰু আছি আধা ঘণ্টা হৈ গ'ল ফুৰি আছোঁ গোটেই টাউন কভাৰ কৰিম ৰাতি কিমানটা হৈছে আৰু একদম সেইটো ৰাস্তাৰ পৰা তলৰ ৰাস্তাটোৰ পৰা ইয়াতে আহি গ'লোঁ এই চিৰি বগাই ইয়াত চবতে এনেইতো পৰ্ক থাকে গাহৰিটো বেছি কিন্তু এটা দোকান পাইছোঁ চিকেন ম'ম'ছ আছে পাহাৰীয়া ম'ম'ছ কেনে লাগে চাই লওঁ अल्टीमेट जिसको बोलते हैं अजब কেনে লাগে বহুত টেষ্টি পিঁয়াজ ঠিকে আছে চিকেনটো অলপ বেছি পৰিমাণে আছে ঠিকে আছে নৰ্মেলি আছে আৰু বাহিৰা যিটো কভাৰ আছে ময়দা সেইটো একদম চফ্ট আছে একদম পাহাৰীয়া ঘুগনি চাওঁ কেনেকুৱা লাগে ষ্ট্ৰীট ফুড আৰু আশীৰ্বাদ কৰি আছে घूमने नहीं चाट अच्छा छोले छोले मैं से घुगनी घूमने नहीं है घूमने हम लोग नहीं बिक्री करते हैं। आप कहाँ से बिहार से हो जी आप आसाम से आसाम मिडिल आसाम नगाँव से आइए छोले छोले पापड़ लगा ले यार धनिया पत्ता दिया ये मतलब स्ट्रीट फूड बहुत बिके है इनशाला से आज सोचे खाने अच्छा टाइम किमान हो টাইম 8:12 আঠটা 12 হৈ আছে আমি কোহিমা টাউনৰ ভিতৰত অকলে ফুৰি আছোঁ মানুহে কয় নাগালেণ্ড বোলে বহুত ডেঞ্জাৰ হয় এক্সপিৰিয়েঞ্চটো ইমান ভাল হৈছে যে আপোনাৰ চিভিক চেন্স মানুহৰ বহুত ভাল ৰাস্তা ইমান পৰিষ্কাৰ তো টাউনৰ পৰিৱেশ হওক অকণো জাবৰ জোঁথৰ নাই ক'তো আমরা কোন দেশ ছিলাম ইন্ডিয়া শুধু আফ্রিকা পাহাৰৰ ওপৰত একদম ওপৰত ইমান ধুনীয়া এখন টাউন একেলগে 6টা CC কেমেৰা টাউনত ক্ৰাইমটো হ'ব কেনেকৈ একচুৱেলি এইটো চিষ্টেমটো মোৰ বহুত ভাল লাগিছে আপোনাৰ চহৰবিলাক বহুত ছেফ মানুহে এনেই উৰা বাতৰি কৈ থাকে নাগালেণ্ড বোলে বহুত ডেঞ্জাৰ হয় মানুহে মানুহ খাই পেলায় সেইটো আগতে আছিল এতিয়া চব ভাল হৈছে এতিয়া আমি দুজন কোহিমা টাউনখন অলপ চালোঁ ঘূৰি এতিয়া গৈ আছোঁ ৰুমৰ ফালে আহি গ'লোঁ আমি ৰুমলৈ গৈ আছোঁ এইটো আমাৰ ইয়াত খোৱা বোৱা খাবলৈ দিব বোলে এইটো হ'ল ৰুম এইটো চাওক ৰুমত তালা চালা একো লগোৱা হোৱা নাই মই বাইদেউজনীক সুধিছিলোঁ এইটো তালা চালা কিবা এটা লগাই লওঁ কয় বোলে আমাৰ ইয়াত একো ট্ৰাষ্ট ইছ্যু নাই আপোনালোকে খুলি থৈ যাওক একো কথা নাই একো বস্তু লৰচৰ নহয় এনেই মোৰ ভিতৰত ড্ৰোন আছে গপ্ৰ চপ্ৰ মেকবুক চেকবুক চব থৈ গৈছিলোঁ
আমি দুজনে ইয়াত বহি আছোঁ ইয়াৰ পৰা বাহিৰৰ লুকটো কিমান ধুনীয়া হৈ চাওক কুঁৱলী গৈ আছে সন্মুখেদি আৰু চহৰৰ এটা অংশ ইয়াৰ পৰা ধুনীয়াকৈ দেখি ইয়াত বহি আছোঁ এটা মুখেও কামোৰা নাই আমাক মুখ নাই ইয়াত এটিটিউডটো অলপ আছেতো সেইটো কাৰণে মস্কিটো ফ্ৰী ষ্টেট মস্কিটো বহুত ভাল লাগি আছে গৰমো নহয় ঠাণ্ডাও নহয় ঠাণ্ডা মানে আমি তেতিয়া তলৰ পৰা আহিলোঁতো খোজকাঢ়ি সেইটো কাৰণে অলপ ঠাণ্ডা যেন অনুভৱ গৰম যেন অনুভৱ হৈ আছিলে কিন্তু ইয়াত অহাৰ লগে লগে আকৌ ঠাণ্ডা হৈ গ'ল বডি তো গাইছ আমাৰ খোৱা আহি গ'ল খাব আহি গ'ল এৰেঞ্জ কৰিছে কি আছে দাল দাইল চয়াবিন দিছে ন বঢ়িয়া এইটো চালাডো দিছে অমলেট আচাৰ সেই ভোট জলকীয়া মই শেষ কৰিছোঁ নোৱাৰি ঠিক আছে খাই লওঁ পিছত কথা পাতি আছোঁ তো গাইজ খোৱা লোৱা কৰি শুলোঁ ৰাতি চাগে এতিয়া 10:40 মান হৈছে ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব বাই দ্য ৱে বহুত ভাল এটা এক্সপিৰিয়েঞ্চ হ'ল বহুত ডিফাৰেণ্ট টাইপৰ ইয়াৰ মানুহৰ চলন ফুৰণ ইয়াৰ ষ্ট্ৰীট ফুডলৈকে যি ট্ৰাই কৰিলোঁ আৰু মানুহৰ চিভিক চেন্স তাৰপিছত ট্ৰেফিক ৰুল আপুনি গোটেই চিটিটোত ফুৰিছোঁ যে গোটেই চিটিখনত আপোনাৰ গাড়ী হৰ্ণ খুব কম বজায় মানুহে ইৰিটেট নকৰে আৰু এইফালে বাৰে বাৰে মনত পৰি আছে বাইকখন থৈ আছোঁ ৰাস্তাৰ কাষত ৰাস্তাত তো আমাৰ কাৰণে অলপ আচৰিত যেন লাগিলেও ইয়াত নৰ্মেল ৰাতিপুৱা আগতে উঠি বাইকখন যাব লাগিব আছেনে নাই একো তো ঠিক আছে আজিৰ দিনটো এনেকৈ গ'ল আৰু লগ পাম নেক্সট ব্লগত কালি আকৌ নতুন ডেষ্টিনেশ্যন নতুন জাৰ্ণি আৰম্ভ হ'ব গুড নাইট জয় অসম জয় জুবিন দা